এই চেঙা বিধানসভা সমষ্টি এতিয়া কিছু বাগবৰ সমষ্টিৰ পৰাও আহি আৰু সৰুক্ষেত্ৰী সমষ্টিৰ পৰা কিছু অংশ যোগ হৈছে। চেঙা সমষ্টিত অসমৰ ভিতৰত বোধহয় ময়ে প্ৰথম ব্যক্তি, যিদিনা দিল্লীতো বিজেপি চৰকাৰ নাই, অসমতো বিজেপি চৰকাৰ নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰীৰ পাতিত্ব লৈ নিৰ্বাচনত নামি চন্দ্ৰমোহন পাটোৱাৰীৰ লগত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। পিছলৈকে চেঙা সমষ্টিৰ বলিষ্ঠ নেতা জনসমৰ্থন থকা লিয়াকত আলী খানো আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। গতিকে মাইনৰিটি বেল্টত সংখ্যালঘু এলেকাত অসমৰ ভিতৰত চেঙা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ এটা বুনিয়াদ বহু পূৰ্বতেই ৰচনা হৈছিল। এই পঞ্চায়ত ইলেকশ্যনতো যি ক্ষেত্ৰত শতকৰা এজনতকৈ কম হিন্দু মানুহ ভোটাৰ আছে, সেই জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদে যথেষ্ট ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। তেতিয়াৰ পৰাই এটা উত্থানৰ এটা ইংগিত দেখা গৈছিলে আৰু আজিলৈকে যিমানটা পঞ্চায়ত চেঙা বিধানসভা সমষ্টিত আছে সেইটোৰ সংখ্যা হ'ল 22। প্ৰায় 14খন পঞ্চায়ত এতিয়াও শেষ হোৱা নাই আৰু তিনিখনৰ ৰিজাল্ট আহিব লগা আছে, 3খনৰ ৰিজাল্ট আহিব লগা আছে। প্ৰায় 14-15খন 22খন পঞ্চায়তৰ 14খন বা 15খন পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীয়ে গঠন কৰিব, এইটো এটা ছবি দেখা গৈছে। আশা ৰাখিছো আমি এই পঞ্চায়তৰ সদস্যসকলৰ পঞ্চায়তৰ ওপৰত নিৰ্ভৰ কৰি অহা বিধানসভা নিৰ্বাচনত চেঙা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য পাম বুলি আশা কৰিছো। মূলতে এই পঞ্চায়তৰ সদস্যসকলে আমি আশা ৰাখিছো, বিশ্বাস কৰিছো আৰু গঠন কৰাৰ আগতেই তেওঁলোকক এটা ইংগিত দিছো যাতে কোনো দুৰ্নীতিয়ে গা কৰিব নোৱাৰে। দৰিদ্ৰ মানুহক যিদৰে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ মূলত দুখীয়া মানুহক আগবঢ়াই দিয়াৰ কাৰণে যথেষ্ট কাম কৰিছে, সেইখিনি কাম যাতে আমাৰ পঞ্চায়তৰ প্ৰতিনিধি দি প্ৰতিপালিত হয়, তেনেহলে অহা বিধানসভা নিৰ্বাচনতো আপোনালোকে চেঙা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক কোনটো দলৰ পৰা আপোনাৰ পিছৰ পৰিকল্পনা কি? মই গাঁৱৰ মানুহ, মই ৰাইজৰ লগত থাকিম, ৰাইজৰ যিবিলাক সমস্যা আছে সমাধান কৰিম, চৰাঞ্চলৰ পিছপৰা কামখিনি আগবঢ়াই লৈ যাম। কিমানজন সদস্য চাপোৰ্ট কৰিছে? 6জন সদস্য মোক চাপোৰ্ট কৰিছে।